মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত এই বছৰত পোনপ্ৰথমবাৰৰ বাবে এইচএছ প্ৰি ফাইনেল এক্সামিনেশ্যনৰ ছ'চিয়লজিৰ এখন কুৱেশ্যন পেপাৰৰ সলিউশ্যন লৈ উপস্থিত হৈছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কমেণ্ট আৰু অনুৰোধৰ ভিত্তিত আজিৰ এই ভিডিঅ'টো মই তোমালোকৰ আগত লৈ আহিছোঁ। এইখিনিতে মই তোমালোকৰ আগত জনাব পাই সুখী হৈছোঁ যে ইতিমধ্যে মোৰ চেনেল ইংলিছ লাৰ্ণিং আছামত ছ'চিয়লজিৰ যোৱা বছৰৰ পৰাই কেইবাটাও ভিডিঅ' আপলোড কৰা হৈছে। যদি কোনোবা মৰমৰ ছাত্ৰ ছাত্ৰীয়ে সেই ভিডিঅ'খিনি চোৱা নাই বা পোৱা নাই, তেতিয়াহ'লে আজিয়েই তোমালোকে সেই ভিডিঅ'খিনি চাই লোৱা, কিয়নো সেই ভিডিঅ'খিনি তোমালোকৰ অহা পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বলাচোন আজিৰ এই বছৰৰ প্ৰথম ছ'চিয়লজিৰ কুৱেশ্যন পেপাৰৰ সলিউশ্যনলৈ যাওঁ। আজিৰ এই কুৱেশ্যন পেপাৰখন লোৱা হৈছে যোৰহাট জিলাৰ পৰা। আজিৰ এই ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হ'ল তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া যিকোনো 8টাৰ আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ এনি 8। ইয়াতে 10টা প্ৰশ্ন আছে। মই 10টা প্ৰশ্নই সম্পূৰ্ণকৈ তোমালোকৰ আগত আলোচনা কৰিম। নম্বৰ, চুলতানৰ সপোন গ্ৰন্থখনৰ লেখক কোন আছিল? এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন দিছে। উত্তৰটো হ'ব চুলতানৰ সপোন নামৰ গ্ৰন্থখনৰ ৰচক আছিল বেগম ৰকিয়া সাখাৱত হুছেইন। 1905 চনত এই গ্ৰন্থখন তাইয়ে ৰচনা কৰিছিল। গতিকে তোমালোকে চুলতানৰ সপোন নামৰ গ্ৰন্থখনৰ লিখক বুলি বেগম ৰকিয়া সাখাৱত হুছেইনৰ নামটো দিব লাগিব। এতিয়া বি নম্বৰলৈ আহা, মণ্ডল আয়োগ কেতিয়া গঠন কৰা হৈছিল? এইটোৰ উত্তৰ হ'ব মণ্ডল আয়োগ 1969 চনত গঠন কৰা হৈছিল। চি নম্বৰলৈ আহা, চি নম্বৰৰ প্ৰশ্নত কোৱা হৈছে সত্য সন্ধানী সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ, সত্য সন্ধানী সমাজ মহাৰাষ্ট্ৰত জ্যোতিবা ফুলে 1873 চনত প্ৰতিষ্ঠা কৰিছিল। গতিকে সত্য সন্ধানী সমাজৰ প্ৰতিষ্ঠাতা কোন? জ্যোতিবা ফুলে। ডি, ৰাছিয়াত সংঘটিত বলছেভিক আন্দোলন কোন প্ৰকাৰৰ সামাজিক আন্দোলনৰ উদাহৰণ? ইয়াতে দিয়া হৈছে বলছেভিক আন্দোলনটো কোন প্ৰকাৰৰ আন্দোলনৰ কি উদাহৰণ? ইতিমধ্যে আমি জানো সামাজিক আন্দোলন কি, সেই বিষয়ে আমি কেইবা ধৰণে সামাজিক আন্দোলনৰ প্ৰকাৰৰ বিষয়ে আমি জানো। ঠিক তাৰে এটা আন্দোলনৰ উদাহৰণ হৈছে বলছেভিক আন্দোলন। গতিকে তোমালোকে বিদ্ৰোহীমূলক বা বৈপ্লৱিক সামাজিক আন্দোলনৰ উদাহৰণ হ'ল বলছেভিক আন্দোলন। এতিয়া মই তোমালোকৰ আগত ই নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ। ই নম্বৰ প্ৰশ্নত কোৱা হৈছে কৃষিৰ লগত জড়িত এটা উৎসৱৰ নাম লিখা। কৃষিৰ লগত বহুতো উৎসৱ জড়িত হৈ আছে, যেনেকুৱা আমাৰ অসমৰ বিহু, আলি আই লিগাং, পংগাল, ওনাম আদি উৎসৱসমূহ কি কৃষিৰ লগত জড়িত হৈ আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে মই তোমালোকক জনাব খুজিছোঁ যে তোমালোকৰ প্ৰিয় চেনেলে তোমালোকৰ সুবিধাৰ কাৰণে এটি হোৱাটছএপ গ্ৰুপ মুকলি কৰি দিছে। তাতে তোমালোকে তোমালোকৰ কুৱেশ্যনসমূহ আলোচনা কৰিব পাৰা। কাৰোবাৰ কিবা সমস্যা থাকিলে তাতে তোমালোকে আলোচনা কৰিব পাৰিবা। এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত তাৰ লিংক দিয়া হৈছে, তোমালোকে তাতে গৈ গ্ৰুপটোত জইন হ'ব পাৰা। 1 নম্বৰ প্ৰশ্নলৈ আহা, নক্সালবাদী আন্দোলন প্ৰথমে ক'ত হৈছিল? খুব ইম্পৰ্টেণ্ট এটা প্ৰশ্ন। এই প্ৰশ্ন 2015 চনতো আহিছিল। নক্সালবাদী আন্দোলন পোনপ্ৰথমতে পশ্চিমবংগ বা বেংগলত 1967 চনত হৈছিলে। যি নম্বৰ, AIWCৰ সম্পূৰ্ণ নাম কি? ইয়াতে দেখা AIWCৰ সম্পূৰ্ণ নাম সুধিছে। AIWCৰ সম্পূৰ্ণ নাম হ'ব ৱৰ্ল্ড ইণ্ডিয়া ওমেন্স কনফাৰেন্স। কি হ'ব? তোমালোকে ৱৰ্ল্ড ইণ্ডিয়া ওমেন্স কনফাৰেন্স। নেক্সট, 23 নম্বৰলৈ আহা, দলিত শব্দটোৰ ভাৰতীয় ভাষাত আক্ষৰিক অৰ্থ কি?
এতে দেখা দলিত শব্দটোৰ ভাৰতীয় ভাষাত আক্ষৰিক অৰ্থটো হ'ল শব্দগতভাৱে দলিত শব্দই নিপীড়িতক বুজায় আৰু বশীভূত মানুহক নিৰ্দেশিত কৰে। তাৰমানে দলিত শব্দই নিপীড়িত মানুহসমূহক বুজায় আৰু বশীভূত মানে যিবিলাক মানুহক আমি নিপীড়িত খুব দুখীয়া যাক আমি সহজে বশ কৰিব পাৰোঁ বা যাক আমাৰ নিয়ম নীতিবিলাক মনাব পাৰোঁ সিহঁতক আমি দলিত বুলি আমাৰ ভাৰতীয় ভাষাত আক্ষৰিক অৰ্থত প্ৰকাশ কৰা হয়। এতিয়া মই তোমালোকৰ আগত যে নম্বৰৰ প্ৰশ্নটো লৈ আহিছোঁ। যে নম্বৰৰ প্ৰশ্নত কোৱা হয় যেৰ আগতে আই নম্বৰ প্ৰশ্নটো চোৱা, আই নম্বৰ প্ৰশ্নটো এৰি গৈছিলোঁ। আই নম্বৰ হ'ল সমাজতাত্ত্বিক দৃষ্টিভংগীৰে সংখ্যালঘুসমূহৰ অৰ্থ লিখা। এতিয়া সমাজতাত্ত্বিক দৃষ্টিভংগীৰে সংখ্যালঘুসমূহৰ অৰ্থ হ'ব যেতিয়া মানুহৰ যিকোনো এটা গোটত বিশেষকৈ ধৰ্ম আৰু জাতিৰ ভিত্তিত নাইবা ভাষাৰ ভিত্তিত মুঠ জনসংখ্যাৰ ভিতৰত কম সংখ্যক সদস্য হয় তেতিয়াই সেই সমূহক সংখ্যালঘু বোলা হয়। তোমালোকে চিন্তা কৰিব নালাগে, এই গোটেই 10টা অতি চমু প্ৰশ্নৰ সমাধান মই তোমালোকৰ স্ক্ৰীনশ্বটৰ সুবিধা কৰি দিম, তোমালোকে সেইখিনি স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিবা। আকৌ এবাৰ মই তোমালোকক কৈছোঁ, মানে সংখ্যালঘু শব্দটোৰ অৰ্থ হ'ল যেতিয়া মানুহৰ যিকোনো এটা গোটত বিশেষকৈ ধৰ্ম আৰু জাতি বা ভাষাৰ ভিত্তিত মুঠ জনসংখ্যাতকৈ কম থাকে, বহুত পৰিমাণে কম থাকে, সেইসমূহক আমি কি সংখ্যালঘু বুলি কওঁ। এতিয়া লাষ্ট প্ৰশ্নটো লৈ আহা। লাষ্ট প্ৰশ্নটোত কোৱা হৈছে যে ভাৰতীয় ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ ভাৰতীয় ব্ৰাহ্ম সমাজ ৰাজা ৰামমোহন ৰায়ে প্ৰতিষ্ঠা কৰিছিল। তোমালোকৰ এই প্ৰশ্নটো 2017 বৰ্ষতো ফাইনেল পৰীক্ষাত আহিছিল। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে 10টা অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত এই 10টা প্ৰশ্নৰ সমাধানৰ স্ক্ৰীনশ্বটৰ সুবিধা কৰি দিছোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। ইয়াতে দেখা যোৰহাটৰ প্ৰশ্নৰ সমাধানসমূহ তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। মই তোমালোকৰ স্ক্ৰীনশ্বট মাৰাৰ সুবিধা কৰি দিছোঁ। A, B নম্বৰ, C নম্বৰ দিছোঁ। তোমালোকৰ লগতে প্ৰশ্নসমূহ লিখি দিয়া হৈছে, সুবিধা হ'ব। D নম্বৰ, D আৰু E নম্বৰ একেলগে দিয়া হৈছে। তাৰপিছত তোমালোকে F, G আৰু H নম্বৰৰ স্ক্ৰীনশ্বট মাৰি লোৱা। I নম্বৰটো অকণমান দীঘল, অ'কে। তাৰপিছত J নম্বৰৰ এইটো ইজি, ৰাজা ৰামমোহন ৰায়, অ'কে। কুৱেশ্যন নম্বৰ 2, তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা যিকোনো 6টা। 2 পূৰণ 6 = 12। A নম্বৰ, জনসাংখ্যিক বিজ্ঞান বুলিলে কি বুজা? এতিয়া চোৱা, জনসাংখ্যিক বিজ্ঞানৰ অৰ্থ আৰু ভাগসমূহ ইয়াত উল্লেখ কৰা হৈছে। জনসাংখ্যিক বিজ্ঞান সাধাৰণতে 2টা ভাগত ভাগ কৰা হৈছে। এটা হৈছে আনুষ্ঠানিক জনসংখ্যা বিজ্ঞান, আনটো হৈছে সামাজিক জনসংখ্যা বিজ্ঞান, অ'কে। জনসাংখ্যিক বিজ্ঞানৰ সংজ্ঞা তোমালোকে এনেকৈ দিবা যে যি বিজ্ঞানত জনসংখ্যাৰ বিষয়ে আলোচনা কৰা হয় সেই বিজ্ঞানসমূহক আমি কি জনসাংখ্যিক বিজ্ঞান বুলি কওঁ, অ'কে। চ' এইখিনি তোমালোকে জনসাংখ্যিক বিজ্ঞানৰ উদাহৰণ তোমালোকৰ সংজ্ঞা দিলে হ'ব। আৰু জনসাংখ্যিক বিজ্ঞানৰ ভাগ 2টা ইয়াতে দিয়া আছে, তোমালোকে তাৰো সূত্ৰ ইয়াতে দিয়া হৈছে, তোমালোকে এইখিনিও পঢ়িব পাৰা। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আজি মই আলোচনা কৰিবলগীয়া বিষয়বস্তুসমূহ। নিশ্চয় আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুসমূহে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। এতিয়া মই তোমালোকৰ আগত কুৱেশ্যন পেপাৰৰ বাকী অংশসমূহ এবাৰ দেখাই দিব বিচাৰিছোঁ। দেখা B নম্বৰ, সামাজিক পৰিৱৰ্তন আৰু সামাজিক আন্দোলনৰ মাজত থকা 2টা পাৰ্থক্য। তোমালোকে
বাকীখিনিৰো উত্তৰ দিবলৈ মই চেষ্টা কৰিম তোমালোকে বৰ্তমান এইখিনি প্ৰশ্নখিনি চাই যোৱা Question number 3 okay C D E F G question number 4 কোৱা হৈছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা যিকোনো চাৰিটা ছয় মূল্যাংকৰ প্ৰশ্ন এতিয়া প্ৰশ্ন 5 লৈকে আহা তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা যিকোনো তিনিটা 8 মূল্যাংকৰ প্ৰশ্ন So my dear students এইখিনি আছিল আজিৰ এই ভিডিওৰ বিষয়বস্তু আশা কৰিছো আজিৰ এই ভিডিওৰ বিষয়বস্তুখিনি তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব Thank you for watching